এই গাঁৱত থাকিলে লাফি উ খাব পাৰি এই পুজোৰ মালিক এনেকে বোলে হোটেলত পানী দিছিল এনেকে ভাড়া কৰিছিল আজি দেখিছা একদম ইপুজ খাৰা কৰি দিছে আজি ৰাতিপুৱাই পুৱাই আমাৰ ঘৰত এটা বেলেগ ফল উদ্ধাৰ হৈছে আচোন দেউতাই পাইছি এইটো কি বস্তু এইটা কি খাই চাই বৰ ভাল লাগে ঐ সেইটো এই হেৰি নিচিনা হৈছে এই মিঠা পানত যি দেই শুকান নাৰিকল চুকুৰা কদম আমি কদম বুলি কওঁ এতিয়া ৰাইজে কি কয় নাজানো এই এনেকে নাৰিকলৰ ভিতৰত এইটো পোৱা গৈছে এই বস্তুটো মানে নাৰিকলটোৰ পোখা মেলছিল তাৰপিছত পোখাটো মৰি থাকিল ভিতৰত দেখো এইটো বস্তু পাইছো আমি কদম বুলি কওঁ কোনে কি বুলি কয় কওকচোন মানে নাৰিকলটোকে শুকে 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 এনেকুৱা এটা ৰূপ হয় খাই কিন্তু ইমান ভাল নালাগে এইটো তথাপি খাম পেলে নেৰো ঘৰৰ বস্তু ভাই এতিয়া মাছটো ফুৰাই বোলে নাখায়ে দেউতাই এক পিচ টেষ্ট কৰি চাইছো হা কেনেনো লাগে পানী পানী লাগব এটা ইমান টেষ্ট নাই কিবা স্পঞ্জ টাইপ বস্তু ইমান মানে গোটাই নাই একোৱে নাই আৰু পানী পানী লাগে হাজাৰ পিচ সৰু চাই ফেহুৱা লাগিলেও কিবা ভাল লাগিল হয় অকণমান মিঠা মিঠা আছে আৰু পানীও লয় ৰাতিপুৱাই পুৱাই নাৰিকলৰ কদম ব্ৰেকফাষ্ট পেট বেয়া কৰিবই ভাই থৌ কেনে কৈছে নাচাকিয়া এয়া তুই খা 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 গাঁৱত মানে তামাম ঠাণ্ডা বস্তু মানে ঠাণ্ডা মানে সাংঘাতিক ঠাণ্ডা কুঁৱলী এতিয়া 11টামান বাজিল কুঁৱলী দিয়ে আছে আৰু মই দেউতাই কিবা কৰি আছে কি কৈছা পানী গৰম কৰিছা নেকি পানী গৰম কৰিছো গা ধোৱা নেকি গা ধোৱা অ'কে আৰু মোৰ হৈছে ভাত বনোৱাৰ পাল্লা মাছ চুকা টেঙা এনেকে দেউতাই কালি অলপ মাংস বনাইছিল এয়া আছে এয়া ভাজি তাৰপিছত দেউতাই বনোৱা এয়া মাংস এয়া আছে এতিয়া মই চুকা শাকে মাছে বনাও কি হৈছে চুকা টেঙা দুমুঠা নিবি কিয়া টেঙা হ'ব হওক আকৌ অকণমান আঞ্জা হ'ব আকৌ নহ'লে কি আঞ্জা বনাওঁ আৰু বেলেগ আঞ্জা নবনাওঁ নহয় এয়াকে অলপ বেছিকৈ বনাই দিম আলু এটা দিম লগত মাৰত ভা কিবাকে অগ্নি জ্বলাৰ গাছ এডাল হৈছে মায়ে কষ্ট কৰি ৰোৱা আনব এটা 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 পকছি এই পকাটো লৈ ললো এটা বঢ়িয়াকে চুকা শাকত দিম মজা লাগিব হাইয়া আৰু খাই আৰু নেকি ঠাণ্ডাত বহুত জলকীয়া হেৰিয়ে একদম মজা লাগিব আৰু গাঁৱৰ মজা এয়ে মানে ঘৰত মাই নাই সেইকাৰণে ৰান্ধনী পাল্লাটো মোৰ পচি মায়ে আছে চুমকাৰ লগত গুৱাহাটীত এতিয়া মই ৰান্ধনী গাঁৱত এতিয়া এয়া হৈছে বেহাৰ শাক আমাৰ ঘৰৰ এয়া ভাজিম চুকা শাক মাছেদি বনাম মাংস আছে আৰু কি লাগে ইয়াতকে আৰু ভাজি এখনো আছে হৈ যাব ৰাতিপুৱাৰ আঞ্জা আৰু বৰ বিশেষকৈ যদি কিবা লাগাহান পাওঁ কণী এটা ভাজি ল'ম ঘৰত আছে মুৰ্গী এতিয়া এয়া হৈছে আমাৰ ঘৰৰ বেহাৰৰ খেতি বেহাৰ মানে আকৌ আপুনি দৰঙীয়া ভাষাতে বেহাৰ দেই এনেই সৰিয়হ বুজি পাইছেনে আৰু এইবাৰ পিছে বেহাৰখিনি এটা কথা হ'ল মানে যিমানখিনি ভাল হ'ব লাগিছিল সিমান ভাল হোৱা নাই খন হ'ল বেছি আৰু এয়া হৈছে ৰঙালাও কেইজোপামান ৰুইছোঁ সচৰ বিধানৰ তো এইবিলাকত আকৌ পানী নিদিলি বস্তুবিলাক ভাল নহয় মানে চব কথাটো হৈছে পানী চব বস্তুৱে পানী পাব লাগিব তেতিয়াহে ফলটো ভাল হ'ব নেকি কালিও পানী দিলোঁ আজিও পানী দিব আহিছোঁ কিন্তু আজি অলপ চিষ্টেমটো চেঞ্জ কৰিছোঁ আজিও বাঁহকা পাত লৈ আহিছোঁ আৰু এই বাঁহকা পাত দেখিলি মোৰ এচাৰ দিলে মনত পৰে মানে চনুন নিৰাম ডেকা এই পুজোৰ মালিক এনেকৈ বোলে হোটেলত পানী দিছিল এনেকৈ ভাড়া কৰিছিল আজি দেখিছা একদম ইপুজ খাৰা কৰি দিছে আৰু ময়ো একদিন লাও বেছি সেনেকুৱা মানুহ হ'ম বুলি আশা কৰি আছোঁ আৰু সেইকাৰণে এতিয়া লাউত পানী দি আছোঁ কিবা এটাতো হ'ব না কোম্পানীৰ মালিক হ'বা নলিও লাওকেইটাতো হ'ব এতিয়া লাওৰ আগ বগাইছি বঢ়িয়াকৈ দুদিনমান পিছত ফুলব তাৰপিছত লাগব আৰু বাকী যি নহওক ভাগাৰো লাগে কিন্তু ভালো লাগে মানে এইটো এটা মজাটো বেলেগ কৰাইহে গম পোৱা তাৰমানে যোনে খেতিৰ লগত জড়িত সেইবিলাক মানুহে গম পোৱা মোৰ আকৌ এইবিলাক কাম কৰি ভাল পাওঁ দেই মই সেইকাৰণে গুৱাহাটীৰ পৰা মাজে মাজে ইয়াতে আহোঁ মাটি খচোঁ এই মাটি খচোঁ বুজিছেনে এই মাটি খোজবা লাগে মাজে মাজে এতিয়া আমাৰ ঘৰৰ গেন্দেমালতী ফুল এইডাল দুটাই ৰোৱা আন পাইছোঁ দেই ইয়াত কিন্তু এক পেহীয়া মানে শ পেহীয়া হ'লে বহুত ভাল লাগে আৰু ইয়াৰ গোলাপ কেইডাল বঢ়িয়া হৈছে মানে শ পেহীয়া মানে বুজি পাইছি না 1 মিনিট মই শ পেহীয়াটো দেখাই আছোঁ
এইটো এক পেহীয়া বুলি কওঁ এটা এটা পাহ থাকে আৰু এইটো হৈছে শ পেহীয়া মানে ঢেৰ পাহ সেইকাৰণে শ পেহীয়া ফুল গেন্ধেই মালতী বাপ নাম ঠিক আছে মই বুজি পালো আমাৰ ফালে গেন্ধেই মালতী বুলি কয় মানে দৰঙীয়া ভাষাত তো আপোনালোকৰ ফালে এইটো কি বুলি কয় আৰু কোনে কোনে ক'ৰ পৰা ভিডিঅ'টো চাই আছে জনাওক আৰু এইটো ফুলৰ নাম কি কোন জেগাত কি কয় এটা প্ৰশ্ন এইটো সেইটা তামোলৰ বাগান দেখো পুৰা ঠন ধৰি উঠছে তামোলৰ বাগান কত নৰুৱা নে কি উঠে নি এক বছৰে হোৱা নাই হয় নেকি কেতিয়া ৰুবি ডাঙৰ হৈছে দেখো বঢ়িয়া এই হেৰি পাইছি অলপ সাৰ পাইছি মানে বেচবি নেকি দেখছো হে সেইটো হৈছে মানে বৰ ওখ হৈ যায় ওখ হ'লে আগতে খাব আৰম্ভ কৰি আৰু কিছুমান এনেকে মৰি মৰি যায় নিজে নিজে এইগিলা মৰা এতিয়া এয়া এক বছৰ হোৱা নাই নেকি ইয়াৰ বেয়া হোৱা নাই বুলি পিছে এইকেইটা ভাল হৈছে এই শ্বিলঙীয়াটোহে আনি চাব মন আছিল চিলিঙিয়া এগিলেহে আহিছে এতিয়া আমাৰ এতিয়া এডাল আছে আমাৰ আৰু এডাল আছে কোম্পানীতে কাম নহয় নেকি এইডাল তামোল আছে নহয় শ্বিলঙীয়া অঁ এতিয়া ইয়া অংগনা আহিছিল হ'ব দেখিছে নাই অংগনা চলি ইয়াৰ নাম লিখি থৈ গৈছে এতিয়া অংগনা চলি হাতো নাই আৰু তাৰ ভাজ চাওঁ মালাইকা আৰোৰাহে জানো তাৰ পিছফালৰ পৰা ভাজ চাওঁ মালাইকা আৰোৰা হা অৱশ্যে এই মালাইকা আৰোৰা নহয় ভায়াক মালাইকাৰ ভায়াক ইয়াৰ ভাজ চাবচোন এই লাঠুৱা তাৰ ভাজ চা হা তাৰ ভাজ চা মালাইকা ভাড়া দেই চেক দি চেক দি অঁ গুড ভালেই এতিয়া মানুহ হ'ব লগা আছিলে কিবা গহত দুখত কুকুৰ হলি আৰু মানে যি কি নকওক কিয়া মই কিন্তু খেতিৰ লগত জড়িত হৈ থাকি বিৰাট ভাল পাওঁ মানে অৰ্গেনিক খেতিৰ লগত এতিয়া যিগিলা খেতি কৰিছোঁ এতিয়া এইগিলা পানী চানী দিয়া বা সময়ত উঠোৱা মাৰাণ মাৰা এইবিলাক মানে সঁচাকৈ ভাল পাওঁ আৰু এইবিলাক প্ৰয়োজন আছে আমাৰ নহ'লে আমি এনেই ক'ৰবাত আটা পাৰি লাভ নাই এতিয়া অমুকে খেতিৰ পথাৰ দখল কৰিলে কিবা কৰিলে হাতে কামে লাগবা লাগব এতিয়া দেউতাই কৰি আছে মই আহি পানীখিনি দিছোঁ সেইখিনি দেউতাৰ সহায় হৈছে আকৌ কালি পৰহিলে কিবা এটা কৰিম আকৌ বেৰাখিনি উঠাব সময়ত মাৰাণটো মাৰি দিম সেইখিনিয়ে সহায় সহযোগ আৰু ময়ো মানে ইন ফিউচাৰ মই ধুনীয়াকৈ খেতিখিনি কৰিব পাৰিম সেইটো মোৰ মানে হেৰি আছে আৰু মোৰ বিয়াত উঠাই এডাল পাইন আমাৰ ঘৰৰ এটা বস্তু ভাল চবে কিবা নহয় কিবা জড়িত হৈ থাকে এয়া মায়ে ৰোৱা এতিয়া বেঙেনা ধুনীয়াকৈ লাগছে এয়া বেঙেনা সৰুৱা বাগানা বুলি কয় এইগিলা বাগানা বঢ়িয়া লাগে তাৰমানে মই ৰোৱা নেমু টেঙা পিছফালে দেখিছে ধুনীয়া হৈছে এতিয়া এডাল মায়ে ৰোৱা ডালিমৰ গাছ এতিয়া ডালিম লাগবো লাহেকৈ এতিয়া ডালিম লগাৰ আগত বাৰু চৰাইয়ে বাঁহ বান্ধছি সেইটো পিছৰ কথা হ'লেও লাগবো না এইগিলা দেউতাই কৰা তামোল ৰুইছে সেইবিলাকে আৰু চব ব্যস্ত থাকে তাৰমানে কিবা কিবি আৰু হওক নহওক কিয়া চেষ্টা কৰিব লাগে ৰুই চাওঁ দেচোন হওক নহওক সেইটো পিছৰ কথা আৰে হলিটো হ'ল নহ'লেও নাই কিন্তু চেষ্টাটো মেইন মই সেইটো কৰি থাকোঁ কাঁহৰ কাঁহীত ভাত বাঢ়ি লৈছোঁ এয়া ভাত এয়া মাংস এয়া শাক ভাজি মানে বেহাৰ শাক মানে সৰিয়হৰ শাক আৰু এয়া গ্লাছত আছে চুকা শাকা মাছৰ আঞ্জা দেউতাই ভাত পানী খাই ধুনীয়াকৈ গুচি গ'ল দিবিলাক লাগি এতিয়া মই খাই লৈ খেতিত লাগিব যায় এয়া দৈনন্দিন জীৱন গাঁৱলীয়া মজা খালো দেই আইছ ব্রো হ্যাঁ ইয়ে ভয় তার ইয়ে তার ভয় কি হয়েছে মই খেতিৰ পৰা আহিলো মোকে ধৰিব পৰা নাই বাল্টিং কেইটা ধৰি এতিয়া মহা ওলছে এই দেখো ৰাতি এই ঠাণ্ডাত কিনো কিবা ভাল খবৰ নেকি ভাল খবৰ মানে সেই ৰাতিপুৱা গাই এজনী মানে হেৰি হ'ল আৰু আহুজিয়া কি সচং মচং দেখো অলপমান কিবা লৈ আহিছো পেহু পাবাই নাই আজিকালি এই গাইছ এতিয়া গাঁৱত থাকিলে পেহু খাব পাৰি বঢ়িয়া বাৰু যি নহওক পেহু বঢ়িয়া এইবিলাক নাপায়ে আজিকালি ভাল পাওঁ সেইকাৰণে অলপ
সেইটো দিবাই নহয় এইটো দেউতাক দিম দে এই যোৱা শুক্ৰবাৰে যাকছিল এটা শুক্ৰ শনি ৰবি সোমবাৰে জাগিলে দুটা হ'লে পিছে দুটা হ'ল